জুলি ৰেডি হৈ গ'ল ন গোটেইবোৰ মাহী ৰেডি হৈ গ'ল আপোনাক কল কৰি আছিলোঁ আকৌ তাৰপিছত আকৌ মেছেজো কৰি দিলোঁ বাৰু মই গোটেইবোৰ ৰেডি কৰিলোঁ ধুনীয়াকৈ বক্সত যেনেকৈ আপুনি কৈছিলে তেনেকৈ মই পেক কৰি দিছোঁ দেই ইয়াতে গোটেইবোৰ আছে চাই লওঁ এবাৰ চাবলৈনো কি আছে জুলি তুমি কিবা বেলেগৰ কোনোবা চিনাকি নহয় ন যে তোমাৰ ওপৰত মোৰ বিশ্বাস নাথাকিব তুমি দিছা যেতিয়া ভালকৈ চাই মেলি মই নাচালেও হ'ব বুজিলা বাৰু হ'ব দিয়া মই এতিয়া লৈ যাওঁ দেই আলহী আহিবই অলপ পিছত সেইটো কাৰণে দেৰি নকৰোঁ আৰু তোমাক মই পে'মেণ্টটো অনলাইনে পে' কৰি দিম কিমান হ'ল তুমি মোক মেছেজ কৰি দিয়া মই আৰু স্কেনাৰটো দি দিবা মই তোমাক পে'মেণ্ট কৰি আছোঁ দেই ঘৰলৈ গৈ নহয় মানে মাহী তথাপি এবাৰ চেক কৰি লোৱাটো ভাল কথা আৰু বাৰু ঠিক আছে যদি কিবা প্ৰব্লেম হয় মোক কল কৰি জনালেই হৈ যাব আৰু হ'ব দিয়ক মই স্কেনাৰটো আপোনাক পঠিয়াই আছোঁ আপুনি লাহে ধীৰে পে'মেণ্টটো কৰি দিলেও হ'ব বাৰু জুলি বস্তুখিনি নিলেহি নাই বাৰু তই ফোন কৰি আছিলি ৰিচিভ কৰা নাই বুলি কৈছিলি যে আহিলে নাই নিবলৈ নহ'লে তই নিজে দি থৈ আহগে যা বেছি দূৰতো নহয় মা ফোন মই যাব নালাগে ফোন কৰিছিলোঁ মানে সেইটো টাইমত কিবা কৰি আছিলোঁ বুলি কৈছে আকৌ মাহীয়ে এতিয়া অকণমান আগত আহি লৈ গ'লহি বস্তুখিনি আৰু পে'মেণ্টটো ঘৰ গৈয়ে কৰি দিম বুলি কৈছে স্কেনাৰটো দি থ'ব কৈছিলে যে তাকে মই দি থৈছোঁ ঘৰ গৈ পালে পে'মেণ্টটো কৰি দিব আৰু বাৰু যি নহওক বস্তুখিনি ভালকৈ থাকিলেই হয় একো যাতে বেয়া নহয় আৰু খাবলৈ কেনেকুৱা পাব নাজানো আৰু ভালেই আছে দে খাই ভালেই পাব তই বনোৱা বস্তুনো বেয়া হ'বনে তাকে আকৌ ৰ'বাচোন মা কল আহিছে মাহীয়ে ফোন কৰিছে ৰ'বা দেই হেল্ল' মাহী কি 2টা বক্স কম ওলাইছে কিন্তু মইতো কালিয়ে হিচাপ কৰি পিনে আপুনি 20 জনৰ কাৰণে বুলি কৈছিলে মই একদম 20 জনৰ হিচাপ কৰি ধুনীয়াকৈ পেক কৰি ভৰাই থৈছোঁ ইয়াত কেনেকৈ হ'ল বাৰু হ'ব আপুনি টেনশ্যন নল'ব মোৰ ওচৰত এক্সট্ৰা আছে মই কালি এক্সট্ৰা ৰেডি কৰি থৈছিলোঁ মানে আপোনাৰ যদি আৰু দৰকাৰ হয় তেতিয়া বিচাৰিলে দিব পৰাকৈ ঠিক আছে মই এতিয়াই চাই আছোঁ ৰ'ব ঠিক আছে জুলি কি হ'ল নীলাক্ষীয়ে ফোন কৰিছিলে কি বুলি কৈছে কিবা প্ৰব্লেম হ'ল নেকি মা বহুত ডাঙৰ প্ৰব্লেম এটাই হৈছে মোৰে কিবা শুনি লাগি গ'ল মানে বেয়া লাগি গ'ল সেই নহয় মই কালি 20টা বক্স পেক কৰা নাছিলোঁ জানো তাৰপিছত মই ভিতৰৰ পৰা বেগ আনি লগালে গোটেইখিনি ভৰাই ধুনীয়াকৈ পেক কৰি থৈ দিছিলোঁ আৰু তাত মই হাতো লগোৱা নাই আজি এতিয়া মাহীয়ে লৈ গ'ল কৈছে 2টা বক্স বোলে কম ওলাইছে কেনেকৈ হ'ব পাৰে আৰু মাহীৰ কথাটো ভালকৈ জানো তেতিয়া মিছা কথা নকয় গতিকে সঁচাকৈ কম ওলাইছে যদি কেনেকৈ কম হ'ল মই একো ভাবি পোৱা নাই মা একো ধৰিবই পৰা নাই মইতো একদম বাৰে বাৰে হিচাপ কৰি লৈছিলোঁ এইটোতো বৰ ডাঙৰ কথা হ'ল ইছৰাম নীলাক্ষী বাৰু এতিয়া কি বুলি ভাবিছে তই কেনেবাকৈ কমকৈ দিয়া বুলি ভবা নাইতো তাকো 2টা বক্স কম হৈ গৈছে বৰ বেয়া কথা হ'ল দেই এইটো এতিয়া সিহঁতৰ ঘৰত কিবা পাৰ্টি থকা বুলিও কৈছে মানুহ যদি আহি গৈছে আৰু দিয়া সময়তে বোলে কম ওলাইছে তেতিয়া আমাৰতো আমাৰেই নীলাক্ষীও লাজ নাপাব জানো আলহী আগত জুলি তই এক্সট্ৰা বনাই থৈছোঁ বুলি কালি কৈছিলি নহয় বক্স আছে যদি সোনকালে 2টা বক্স পেক কৰ আৰু লাগিলে এটা বক্স ফ্ৰীকৈ এক্সট্ৰা দি দে বুজিলি যাতে নীলাক্ষীয়ে বেয়া নাপাওঁ কাৰণ ইমান ডাঙৰ এটা অৰ্ডাৰ দিছে আৰু এনেকুৱা হৈ গৈছে কথাটো বেয়া হৈছে নহয় বাকী কম কেনেকৈ হ'লে সেইটো পিছৰ উলিয়াই থাকিবি প্ৰথমতে তই গৈ পিনে তাত দি থৈ আগে বুজিলি তাকে আকৌ মা মোৰ যে সঁচাকৈ মনটোৱে বেয়া লাগিছে ইমান ধুনীয়াকৈ কালি বস্তুবোৰ বনালোঁ আৰু পেক কৰি লৈছিলোঁ ভাবিলোঁ চব ঠিকেই হ'ব বুলি কিন্তু কেনেকৈ কম পৰি গ'ল সেইটোৱে বুজি পোৱা নাই কালি মই মাহীকো আহোঁতে কৈছিলোঁ যে মাহী ইয়াত হাত নলগাবা কেনেবাকৈ মাহীয়ে খালে নি বাৰু কিন্তু মাহীক মানা কৰিছোঁ যে মাহী তেনেকুৱা কৰিব জানো বাৰু মা মই প্ৰথমতে গৈ পেক কৰি পিনে তাত দি থৈ আহোঁ দেই তাত দেৰি হ'লে বৰ বেয়া কথা হ'ব তাৰপিছতহে মাহীক সুধিব লাগিব ৰজনী মই তোৰ লগত যাওঁ তেতিয়া ভাল হ'ব পেটুলি ভণ্টি ইয়াত এইবোৰ খাই আছে যে বহি বহি কথাটো কি বাৰু মা কথাটো হ'বলৈ কি আছে দেখিছা নহয় তোমাৰ ভনীয়াৰ কাণ্ড মই ঠিকেই ধৰিছিলোঁ এয়া মাহী কামেই হ'ব লাগিব নহ'লে মই ইমান ধুনীয়াকৈ হিচাপ কৰি থৈ দিয়াৰ পিছত ইয়াত বেলেগ কোনোবানো আহিবনো কোনোবাই চুৰ কৰি নিবলৈ এইবোৰ মাহীয়ে কাম সেইকাৰণে কম হৈ গ'ল এতিয়া গম পাইছোঁ মই বাইদেউ জুলি ক'ৰবালৈ যাওঁ নেকি তহঁত জুলি তই যে এইবোৰ ইমান ধুনীয়া বনাইছ খাবলৈ ইমান ভাল লাগিছে জানো বৰ ভাল লাগিছে আকৌ কালিও অলপ খালোঁ তাৰপিছত ভাবিলোঁ ইমানকৈ খালে মানে আকৌ পেট চেট বেয়া হয় নি বুলি ৰাতিপুৱা খাবলৈ থৈ দিওঁ বুলিহে থৈ দিছিলোঁ এতিয়া উলিয়াই আনি খাইছোঁহি আকৌ সঁচাকৈ তই বৰ টেষ্টি টেষ্টি বস্তু বনাব জানো মোক আৰু অলপ বনাই পিনে খোৱা নেকি মাহী বৰ ভাল কথা আমি যাবলৈ ওলাইছোঁতো তুমি যে এইবোৰ কাণ্ড কৰি যে যিখন হেৰি কৰিলা নহয় গণ্ডগোল লগালা যে সেইটোকে ঠিক কৰিবলৈ ওলাইছিলোঁ এতিয়া গণ্ডগোল মই আকৌ কি গণ্ডগোল লগালোঁ অনবৰতে তই মোৰ পিছতে পৰি থাক যে বাইদেউ দেখিছ নহয় তোৰ জীয়েৰে অকল মোৰ পিছতে পৰি থাকে মোক
দেখিবই নোৱাৰে পাই। হ'ব মনে মনে থাক। তোক দেখিব নোৱাৰে সেইটো কথা নহয় ন। জুলিয়ে তোক কেতিয়া দেখিব নোৱাৰা বুলি কৈছে কচোন। তোক দেখিব নোৱাৰিলে তহঁতৰ ঘৰলৈ ফুৰিবলৈও নাযায়, কিন্তু তই ইয়াত আহিলে যিবোৰ কাণ্ড কৰি থকা নহয়, কোনো শান্তিত থাকিব নোৱাৰে। তই মোক কি কৰিলি কচোন? কালি জুলিয়ে কোৱা নাছিলে তোৰ কাৰণে এক্সট্ৰাকৈ বনাইছে খাবলৈ বুলি? তাৰপিছতো তই সেই তাইৰ অৰ্ডাৰ যিখিনি আছিলে তাৰ মাজৰ পৰা তই 2টা বক্স লৈ পিনে খাই বৈ আজৰি মানে। ইফালে আজি মানুহগৰাকীয়ে লৈ গ'ল, তাৰ পৰা ফোন আহিছে বোলে 2টা বক্স গায়ব হৈ থাকিলে, 2টা বক্স কম আছে। তই এইবোৰ কি কৰি থাক কচোন? জুলি, মই তোৰ লগত যাম বুলি ভাবিছিলোঁ, এতিয়া নাযাওঁ। তই গৈ পিনে সোনকালে বস্তুকেইটা দি থৈ আগে যা। আৰু তোৰ মাহীয়ে কি ক'ব লাগে সেয়া মই কৰিম। তই যা, দেৰি নকৰিবি। ঠিক আছে মা, মই গৈ সোনকালে দি থৈ আহোঁগৈ। মোৰ কিন্তু সঁচাকৈ বহুত খং উঠিছে এতিয়া। মাহীৰ কাৰণে চব এইবোৰ গণ্ডগোল লাগি থাকে। হ'ব দিয়া, মই সোনকালে আহিম দেই। মোৰ যে বৰ দুখ লাগিছে আকৌ। জুলিয়েতো মোক বাৰু দেখিবই নোৱাৰে বেছিকৈ খাওঁ ইয়ালৈ আহিলে বুলি। এতিয়া তই মোক কথা শুনাইছ। মইনো কি ডাঙৰ বস্তুটো খালোঁ কচোন? তাইক মই কালি কৈছিলোঁ মোক খাবলৈ মন গৈছে, মই ইয়াৰ পৰাই খাই লওঁ। তাই মোক যি পিছত বনাই দিম কৈছে সেইখিনি বনাই সেই তাত পেক কৰি থ'বলৈ তাইক মই কালিয়ে কৈছোঁ। মইনো কি জানো তাই যে সেইখিনি তেনেকেই ভৰাই থৈ দিলে। মই আৰু খাবলৈ ইমান দেৰি ৰৈ থাকিব পাৰোঁনে? সেই বুলিহে তাৰপৰা খাইছিলোঁ। এতিয়া মোক খোৱাটোও তহঁতে ডাঙৰ দেখিছ। নাথাকোঁ আৰু, গুচিয়ে যাব লাগিব ঘৰলৈ। হ'ব হ'ব, ভুল কৰি এতিয়া এইবোৰ নাটক দেখুৱাই নাথাকিবি মোৰ ওচৰত। তই ইয়ালৈ আহিলে আমি বেয়া নাপাওঁ, আৰু তই যে ইমানকৈ খাওঁ সেইবোৰো বেয়া নাপাওঁ। কিন্তু তই খাই ভাল পাওঁ বুলি আৰু বেলেগক আমনি কৰি থাকিবি, এনেকুৱা গণ্ডগোলবোৰ লগাবি, সেইবোৰ কিবা ভাল কথা নেকি? সেইদিনা এদিন তেনেকুৱা কৰিলি। আকৌ তোকতো জুলিয়ে কৈছিলে অকণমান দেৰি ৰৈ দিলেনো কি হয়? তাই আগতীয়াকৈ যিখিনি দিবলগীয়া বস্তু সেইখিনি ৰেডি কৰি তাই ধুনীয়াকৈ ছাইড কৰি থৈ দিম বুলি ভাবিলে। আজি নিয়ক বা কাইলৈ নিয়ক, কিন্তু মানুহে অৰ্ডাৰ কৰিছে যেতিয়া সেই বস্তুখিনি আগতীয়াকৈ ৰেডি কৰি থকাটো ভাল কথা। আকৌ তই তাৰ মাজৰ পৰাই 2টা হেৰি কৰি দিব লাগেনে? তোৰ ইমান খাবলৈ মন গৈছিলেনে? তোক যে কথা কৈ লাভ নাই আৰু দেই। মই কিমান ক'ব লাগে বাৰু জুলি কামৰ মাজত তই গণ্ডগোল নলগাবি নোসোমাবি বুলি, তথাপিও কথা নহয় ন তই। জুলি, থেংক ইউ ছ' মাছ যে একদম টাইমত তুমি আনি দিছা। নহ'লে যে সঁচাকৈ আলহী আগত মই লাজ পাব লগা হ'ল হয়। মই গম পাইছোঁ তুমি জানি বুজি ভুল কৰা নাই। অকস্মাত চাগে কিবা এটা হিচাপ গণ্ডগোল হ'ল, কোনো কথা নাই। কিন্তু সময়ত যে আহি পালা সেইটোৱে বহুত মানে ভাল হ'ল দেই। মাহী, চৰি প্লিজ, আপুনি বেয়া নাপাব দেই। মই ঠিকেই হিচাপ কৰিছিলোঁ, পিছত কেনেকৈ কম হৈ গ'ল মই নিজে ধৰিব পৰা নাই। আপুনি ফোন কৰাৰ লগে লগে মোৰে মনটো বেয়া লাগি গ'ল। ভাল এক্সট্ৰাকৈ মই বনাই থৈছিলোঁ, লগালগ পেক কৰি আপোনাক দিবলৈ আহিছোঁ। কাৰণ আপুনিতো কৈছিলে ৰাতিপুৱাতে পাৰ্টি আছে, গতিকে আলহীৰ আগত যাতে আপুনিও লাজ পাব নালাগে, সেইকাৰণে যিমান সোনকালে পাৰোঁ মই আহি পিনে দি থৈ যাবলৈ চালোঁ আৰু। আপুনি প্লিজ বেয়া নাপাব। নাই নাই, নিজৰ ঘৰৰ ছোৱালীজনীকে আকৌ মই কিয় বেয়া পাবলৈ আছেনো? একো বেয়া পোৱা নাই। মই কৈছোঁচোন কেতিয়াবা হৈ যায় আৰু কিবা কাৰণত ভুল হৈ যায়, একো ডাঙৰ কথা নহয় ন। তুমি সময়ত আনি দিলা যে সেইটোৱে বহুত। তাতে তুমি কৈছা এটা বক্স তুমি বেছিকৈও দিছা বুলি। থেংক ইউ ছ' মাছ। আৰু মই খাই টেষ্ট কৰিলোঁ নহয়, ইমান টেষ্টি বনাইছা। গোটেই 5টা আইটেমে বহুত টেষ্টি হৈছে, খাবলৈ ইমান ভাল লাগিছে। আৰু 2টা বক্স কম হৈছিলে যে 2জনমান অহা নাই, গতিকে যিখিনি আগতীয়াকৈ আহিল তেওঁলোকক দিছোঁ নহয় খাবলৈ। বহুত ভাল পাইছে খাই, জানানে? এইবাৰৰ পৰা কিবা তেওঁলোকৰ ঘৰত পাতিলে তোমাৰ ওচৰতে অৰ্ডাৰ দিম বুলি কৈছে, গতিকে মন বেয়া কৰিব নালাগে দিয়া। থেংক ইউ দেই।